مولانا محمد وعلى آل سيدنا الله الرحمن الرحيم إذا الشمس كورت وإذا النجوم انكدرت وإذا الجبال سيرت وإذا العشار عطلت وإذا الوحوش حشرت وإذا البحار سجرت وإذا النفوس زوجت وإذا الموءودة سئلت بأي ذنب قتلت وإذا السهول نشرت وإذا السماء كشطت وإذا الجحيم سعرت وإذا الجنة أزلفت علمت نفس ما أحضرت فلا أقسم بالخنس الجوار الكنس والليل إذا عسعس والصبح إذا تنفس إنه لقول رسول كريم ذي قوة عند ذي العرش مكين مطاع ثم أمين وما صاحبكم بمجنون ولقد رآه بالأفق المبين وما هو على الغيب بضنين وما هو بقول شيطان رجيم فأين تذهبون إن هو إلا ذكر للعالمين لمن شاء منكم أن يستقيم وما تشاءون إلا أن يشاء الله رب العالمين بسم الله الرحمن الرحيم قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد لا إله إلا الله بسم الله الرحمن الرحيم قل أعوذ برب الفلق من شر ما خلق ومن شر غاسق إذا وقب ومن شر النفاثات في العقد ومن شر حاسد إذا حسد لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل أعوذ برب الناس ملك الناس إله الناس من شر الوسواس الخناس الذي يوسوس في صدور الناس من الجنة والناس لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد سيدنا حبيبنا سيدنا حبيبنا شافينا محمد هردم زوا سيدنا هردم زوا سيدنا فاتنا من محمد اللهم صل على سيدنا
শামসুল দুহা বাদরুদ্দোজা মোহাম্মদ নবী আখিরি আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ নাহমাদুহু ওয়া নুসাল্লি আলা সাইয়্যিদিনা মুহাম্মদ ওয়া আলা আলিহি বিসমিল্লাহির রহমানির রহিম আযকুরুনি আযকুরুকুম ওয়াশকুরুলি ওয়া লা তাকফুরুন সাদাকাল্লাহুল মাওলানা আযীম। আল্লাহ রাব্বুল আলামিনের লাখ লাখ শুকরিয়া। আল্লাহ রাব্বুল আলামিন আমার এই মিলাদ মাহফিলত বহিবলৈ শিরকত হাসিল করিবলৈ আমাক তৌফিক দিছে। আলহামদুলিল্লাহ, সবাই কল আলহামদুলিল্লাহ। আলহামদুলিল্লাহ করে আল্লাহ বহুত খুশি হয়। ইয়াৰ অৰ্থ হ'ল সকলো প্ৰশংসা আল্লাহ। বাবা আদমে কৈছিলে, আমাৰ ৰসুলে কৈছিলে আলহামদুলিল্লাহ। আর আমি যেতিয়া নামাজ পড়ো আলহামদুলিল্লাহ রাব্বিল আলামিন কম প্রথমতে প্রত্যেক রাকাতে নফল সুন্নাত ফরজ সহতে এই সূরা ফাতিহা পড়িলে আল্লাহ বহুত খুশি হয়, আল্লাহ জবাব দেয়। আমি যেতিয়া নামাজ পড়ো কম আলহামদুলিল্লাহ রাব্বিল আলামিন। সকলো প্রশংসা আল্লাহ 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 কয় বান্দা তুমি ঠিকই কইছা। আর রহমানির রহিম পরম করুণাময় দয়ালু দাতা আল্লাহ কয় বান্দা তুমি ঠিকই কইছা। মালিক ইয়াউমিদ্দিন হিসাব কিতাবের দিনের মালিক আল্লাহ জবাব দেয় তুমি ঠিকই কইছা। ইয়াকা নাবুদু ওয়া ইয়াকা নাস্তাইন, ইয়া আল্লাহ মই তোমার ইবাদত করি, তোমার পারা সহায় বিচারিছি। আল্লাহ কয় বান্দা তুমি ঠিকই কইছা। ইহদিনা সিরাতাল মুস্তাকিম, মুখ সিধা রাস্তা চলাবা। এটু ডাঙর দোয়া। সিরাতাল লাযিনা আনআমতা আলাইহিম, যোন রাস্তা চলিলে তোমার পুরস্কার পাও। গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, যিসকলে তোমার নবীর রাস্তা এরি, সাহাবার রাস্তা এরি, আউলিয়া একরাম গোস কুতুব পীর মুর্শিদের রাস্তা এরি বেলেগ রাস্তাত গুছি গৈছে, হাদিস কোরআন শরীফ মানা নাই, বেলেগ কিতাব মানি আছে, আহলিল কিতাব বেলেগ কিতাব মানি আছে, তেওঁলোকৰ ৰাস্তাত মুখ নচলাবা। ওয়ালাদ-দাল্লিন, আমিন। ইয়া আল্লাহ মই যিখিনি কৈছো তুমি কবুল কৰা। ইমান ধুনীয়া দোয়া। যি আয়াতে কারিমা আপোনালোকৰ সন্মুখত মই তেলাওয়াত কৰিছো, ফাজকুরুনি আযকুরুকুম ওয়াশকুরুলি ওয়া লা তাকফুরুন। আল্লাহ রাব্বুল আলামিনে কয় হে বান্দা তোমালোকে মোৰ জিকিৰ কৰা আৰু মই যে তোমালোকক নিয়ামত দান কৰিছো এই নিয়ামতৰ শুকরিয়া আদায় কৰা। সুবহানাল্লাহ। আল্লাহ আমাক বহুত নিয়ামত দান কৰিছে। সবতকৈ ডাঙৰ নিয়ামত যে আমি নবীৰ উম্মত হ'ব পাৰিছো, যে আমি নবী পাইছো, যোন নবী আমাক সাফায়াত কৰিব, যোন নবী আল্লাহ পৰা মাফি করাই আমাক জান্নাতত লৈ যাব, এই নবীর উম্মত। এই নবী যদি নাহিলে হয়, আসমান জমিন চাঁদ সূর্য সিতারা কোনো পয়গম্বর নাহিলে হয়, পৃথিবী কায়েম নহল হয়, কুরআন শরীফ নাহিলে হয়, নামাজ নাহিলে হয়, কোনো জিকির আজকার নাহিলে হয়, সবে বরাত নাহিলে হয়, সবে কদর নাহিলে হয়, একই নাহিলে হয়। আমার নবী আইছে তো সব আইছে নবীর কারণে। সুবহানাল্লাহ। নবী আইছে তো নামাজ আইছে, নবী আইছে তো মেরাজ আইছে, নবী আইছে তো কদর আইছে, সব কিছু আইছে। মাহে রবিউল আউয়াল মাহ আজি দিন খতম হয়ে গেল, আজি চান ওলাই গেল, কালির পৰা ফাতিহা ইয়াজদাহর তারিখ ঘুমাই যাব, খালি 1 তারিখ হবে। গতিকে এই মাহৰ ফজিলত যিটো মাহ গৈছে এই মাহৰ ফজিলত মাহে রমজানতকৈ অধিক বেছি। গোটেই 12 মাহতকৈ রবিউল আউয়াল মাহৰ ফজিলত বেছি। কিয়? এই মাহত নবী জন্ম লৈছে। হযরত আদম আলাইহিস সালামে কয় যে মই যেতিয়া মাটিত আছিলো, পানীৰ লগত মিলি আছিলো, বতাহত মিলি আছিলো, যেতিয়া আল্লাহ মোক সৃষ্টি কৰা নাছিল তেতিয়াও তেওঁ নবী হৈ আছিল। সুবহানাল্লাহ। যে আমার নবী তাম কায়নাত সৃষ্টি করার আগত নবী হৈ আছে। আর সেই নবীর উম্মত আমি। 1,24,000 পয়গম্বরের উম্মতে প্রত্যেক উম্মতে নিজের নিজের নবীর ওচৰত যাব, আল্লাহর ওচৰত মাফি কৰাবলৈ। তেতিয়া প্রত্যেক নবীয়ে জবাব দিব, হে আল্লাহ, হে নবী, হে মোর উম্মত, আজি আমার পাওয়ার নাই, যোৱা আগলৈ যোৱা। প্রত্যেক নবীয়ে কব আগলৈ যোৱা। ঈসা আলাইহিস সালামৰ ওচৰত আহিব, ঈসা নবী কব যে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত যোৱা, তেওঁৰে আজিৰ পাওয়ার আছে, আর কারো পাওয়ার নাই। সুবহানাল্লাহ। যে আমার নবীর তাজ পিন্দাই দিব, সাফায়াতর তাজ পিন্দাই দিব, তামাম উম্মতিক সাফায়াত করিব, জান্নাতত নিজের আমাক জান্নাতত লৈ যাব। যে আমি ইমান খুব ভাগ্যবান যে আমি এই নবীর উম্মত হব।
হযরতে ঈসা আলাইহিস সালাম বা হযরতে মুসা আলাইহিস সালাম হযরতে মুসা আলাইহিস সালামে আল্লাহর লগত কথা পাতে কোত যায় তুর পাহাড় আর হেরে মুসা আলাইহিস সালামে কলে হে আল্লাহ মুত কই ডাঙর আলী মুত কই ডাঙর বুজুর্গ আর কোনবা আছে নি মা বনি হকল খুব ধ্যান দি শুনি মুসা নবী কলে আল্লাহ হে আল্লাহ মুত কই ডাঙর আর কোনবা বুজুর্গ মুত কই বহুত ডাঙর ইলিমদার কোনবা আছে নাকি বুজুর্গ আছে নাকি তেতিয়া কইছে হে মুসা তুমি অমুক তুর পাহাড়ত যাবা মস্ত একটা পাহাড় আছে এই পাহাড়ত দেখিবা যে বগা পাথর মস্ত ঘৰৰ নিচিনা ডাঙৰ এটা পাথর আছে তোমার লাঠি দি তাত মারিবা মারার লগে লগে দুই ভাগ হয়ে যাব তার ভিতর খমাই যাবা গই এজন বুজুর্গ পাও যেতিয়া গৈছে পাহাড়ত গই লাঠি মারিলে পাথর পাই বগা পাথর মারার লগে লগে ফাটি গল রাস্তা ওলাই গল খমাইছে গই দেখিছে এজন বুজুর্গ মানুষ ওচৰত আপেল রাখা আছে সেই আপেল খায় তাত ইবাদত কৰি আছে গই সালাম জনাইছে আসসালামু আলাইকুম সালাম দিলে জবাব দিছে কইছে আপুনি ইয়াত কিমান বছৰৰ পৰা আছে এই পাথৰৰ ভিতৰত কয় মই 400 বছৰৰ পৰা আছে তেতিয়া আল্লাহ রাব্বুল আলামিনক আকই ঈসা মুসা আলাইহিস সালাম সুধিলে ইয়াকে 400 বছৰৰ পৰা ইবাদত কৰি আছে তেওঁক কৈ আৰু কোনোবা ডাঙৰ বুজুৰ্গ আছে নেকি সুধিবলৈ হে আল্লাহ এই বুজুৰ্গকে আৰু কোনোবা বুজুৰ্গ হ'ব নেকি বলে আখেরি জামানাত যিজন হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হ'ব তেওঁৰ উম্মত যিবিলাক হ'ব এই উম্মত এই বুজুৰ্গতকৈ অধিক বেছি বুজুৰ্গ হ'ব বলে কিহৰ কাৰণে বলে তেওঁলোকক মই 5টা ৰাতি দান কৰি সবে মেরা সবে গরা সবে কদর 2 ঈদৰ ৰাতি এক ৰাতিৰ ইবাদত 1000 বছৰতকৈ অধিক সব হ'ব এক ৰাতিৰ ইবাদত তে গতিকে এজন মানুহৰ সবে বরাত পাইছে সবে কদর পাইছে মেরাজ পাইছে 2 ঈদৰ ৰাতি পাইছে এক বছৰতে 5 ৰাতি পালে যদি সেই মানুহজন 40-50 বছৰ 70-80 বছৰ জীয়াই থাকে কিমান সবে কদর পাব কিমান সবে বরাত পাব কিমান নেকি হাসিল কৰিব তেতিয়া ঈসা আলাইহিস সালাম মুসা আলাইহিস সালাম কয় হে আল্লাহ মোক যদি নবী নবনাই আখেরি নবীর উম্মত বানালে হতেন মই বেশি খুব ভাগ্যবান হলো হতেন সুবহানাল্লাহ নবী হই উম্মত হব বিচারে নবী আমার আখেরি নবী গতিকে আমি কিমান ভাগ্যবান গতিকে যি আয়াতে করিমা মই আপোনালোকৰ সন্মুখত তেলাওয়াত কৰিছো প্ৰথমতে আল্লাহ কৈছে মোৰ জিকিৰ কৰা আৰু মই যে তোমালোকক নিয়ামত দান কৰিছো নিয়ামতৰ শুকরিয়া আদায় কৰা যে আমি নবী পাইছো কোরআন পাইছো হাদিস পাইছো আর দিনে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের দিন পাইছো এবিলাক সব আমার কানে নিয়ামত আর আল্লাহ কয় যে মই ইমান নিয়ামত দান কৰিছো যে নিয়ামতৰ কোনো সীমা নাই পানী কি নিয়ামত নহয় রোদ কি নিয়ামত নহয় বতাহ কি নিয়ামত নহয় সব বস্তু নিয়ামত আজি আমাক আল্লাহ বাপ মা দিছে যে আমি সবে বাপ মা পাইছো বাপ মার জৰিয়তে আমি দুনিয়া দেখা পালো কি বাপ মা কি আমার কারণে নিয়ামত নহয় পৃথিবীর ল'ৰা ছোৱালীৰ কাৰণে বাপ মা কিমান ডাঙৰ নিয়ামত গতিকে সব বস্তু নিয়ামত যাক আওলাদ দিছে আওলাদ কি নিয়ামত নহয় আওলাদও নিয়ামত হয় গতিকে আল্লাহ রাব্বুল আলামিনে কয় যে তোমালোকে মোৰ নিয়ামতৰ শুকরিয়া আদায় কৰি শেষ কৰিব নোৱাৰিবা গতিকে এই নিয়ামতৰ আজি আপোনাৰ মোৰ শৰীৰত চাওক দুটা চকু দিছে যার চকু নাই সি চকুর মূল্য বুঝি পাই আছে দুটা হাত দিছে যার হাত নাই বা এখন হাতও নাই তেওঁ বুঝি পাই আছে হাতৰ মূল্য কি যার এখন ভৰি নাই তেওঁ গম পাই আছে যে ভৰিৰ মূল্য কি আজি প্রত্যেকটা বস্তুই আল্লাহর নিয়ামত আমি আমাক শুকরিয়া আদায় কৰিব দিছে গতিকে আমি যদি 5 ওয়াক্ত নামাজ পড়ো গোটেই অঙ্গ শুকরিয়া হয়ে যাব আদায় হয়ে যাব ধরো শুকরিয়া হবো 360টা গাঠির শুকরিয়া আদায় হয়ে যাব দিনের রাতে আল্লাহ যিবিলাক নিয়ামত লৈ আছে বতাহ লৈছো রোদ লৈছো সবার নিয়ামত হয়ে যাব যদি আওলাদ দান আওলাদের নিয়ামত আওলাদের শুকরিয়া আদায় হয়ে যাব বাপ মার শুকরিয়া আদায় হয়ে যাব ধন দাওলাত দিছে ইয়ার শুকরিয়া আদায় হয়ে যাব গোটেই বস্তুর শুকরিয়া আদায় হব আপনার নামাজের মাধ্যমে আর আলা বিজিক্রিলে তাতমাইনুল কুলুব যে মানুহে কেতিয়াও শান্তি নাপায় কৈছে যে অকল মোৰ জিকিৰ কৰিলেহে মানুহে নিজৰ অন্তৰত শান্তি আহিব কোনো বস্তু এটা শান্তি আনিব নোৱাৰে পৃথিৱীত অশান্তি থাকিব যাৰ যিমান দাওলত আছে গৈ খুদক তার অশান্তি আছে কিন্তু আল্লাহর ইবাদত যা যোনে কৰে তার দিলত শান্তি আছে
এইখানে আল্লাহ ওলি সকলৰ শানত কৈছে আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন। যিবোৰ ওলি সকল যেনেকৈ বৰ পীৰ সাহেব, খাজা গৰীব নেৱাজ, এওঁলোক ওলি হয়, তেওঁলোকৰ বিষয়ে এইবিলাক কৈছে মোৰ ওলি সকলৰ অন্তৰত কোনো চিন্তা নাই। আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন। এই ওলি সকলৰ শানত কৈছে আল্লাহ ৰাব্বুল আলামিনে যে মোৰ যে আল্লাহ কয় মোৰ ওলি সকলৰ কোনো চিন্তা নাই, মোৰ ওলি সকলৰ কোনো ভয় নাই। তাৰ কাৰণ তেওঁলোকৰ অন্তৰত আল্লাহ শান্তি দিছে, দুনিয়াৰ কাৰণেও চিন্তা নকৰে, আখিৰাতৰ কাৰণেও চিন্তা নকৰে। কাৰণ কি মত যে আমি যে আমাৰ যে ইন্তিকাল হওঁ মুমিনৰ কাৰণে মতটো হ'ল বহুত ডাঙৰ নিয়ামত। আজি বুজুৰ্গানে দিন সকলক কুৰ্চ কৰে, কুৰ্চ বুলি হ'লে খুশি, যে আজি বিয়া শাদী হয় খুশি মনায়, ল'ৰা ছোৱালী যেতিয়া জন্ম হয় খুশি হয়। মুমিনৰ মনটো খুশি, মাৰাৰ পাছত সি জান্নাতৰ বতাহ পাব, জান্নাতৰ হাৱা পাব, জান্নাতৰ বিছনা পাব, সব কিছু পাব। তাৰ কাৰণে নিয়ামত। ওলি সকলো তেনেকা আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন। তেওঁলোক ইন্তিকালৰ পাছত তেওঁলোকৰ কাৰণে আল্লাহ ৰহমতেই ৰহমত আছে, সেইকাৰণে তেওঁলোকৰ কোনো চিন্তা নাই, কোনো ফিকিৰো নাই। আৰু সেই ওলি সকলক বহুত পাও দিছে, ওলি সকলক বহুত পাও দিছে। যে আউলিয়ারে হস্তে কুদরত আজেলা, এইটো এটা ফার্সি শায়ের কৈছে যে আউলিয়ারে হস্তে কুদরত আজেলা, আল্লাহর হাত আছে কুদরতি হাত। যে আউলিয়া সকলের হাত আল্লাহর কুদরতির হাতের উপৰত থাকে। যেতিয়া বান্দাই ইবাদত করে ওলি হক, যেতিয়া আল্লাহ ওলিয়া গলায়াত যেতিয়া হাসিল করে, যেতিয়া বান্দা আল্লাহর ওচৰত চপি যায়, আল্লাহর ওচৰত চাপি যায়, তেতিয়া আল্লাহর ওলি হয় এই ইবাদতৰ জৰিয়তে। গতিকে এই পাঁচ কুরনি আজ কুরুতুম যিটো আয়াত, এই আয়াতৰ তাফসীৰত লিখিছে আল্লাহ রাব্বুল আলামিনে কয় যেতিয়া বান্দা মুর হৈ যায়, বান্দাৰ মই জবান হৈ যাও, বান্দা যি কয় মই বান্দাই কয় কিন্তু মুর কথা কয়। বান্দা চকুৰে দেখে, মুর কুদরতি চকুৰে দেখে, মানে সব আল্লাহ হৈ যায়। সেই কারণে খাজা গরিব নেওয়াজ রহমতুল্লাহ তাআলা আলাইহি এনেকা আল্লাহ শক্তি দিছিল, মাকৰ গর্ভৰ সন্তানক কথা পাতাইছে, সাক্ষী দিয়েছে। সুবহানাল্লাহ। আনা সাগৰৰ পানী এক বাটি এক পেলা পানী আনাই মুৰিদক কৈছে যোৱা লৈ আহা গৈ পানী আনা গৈ, এক গুঠি পানী আনাৰ লগে লগে আনা খাব শুকাই গ'ল। যেতিয়া আকৌ যেতিয়া তেওঁক মাফি খুজিলে পানীৰ কাৰণে, এই মুৰিদক কৈছে যোৱা এই এক লোটা পানী গৈ সেই আনা সাগৰত ডালি দিয়া লগে লগে আকৌ সাগৰ ভৰি। এনেকা ওলিসকলে কেৰামতি দেখাইছে। ওলিসকলে যি আচৰিত কাম কৰে সেইবিলাক কেৰামত বুলি কয়, আৰু নবীসকলে যিবিলাক আচৰিত ঘটনা দেখাইছিল সেইবিলাক মাজেজা বুলি কয়। যেনেকা আমাৰ নবী আকাশৰ জোনাক এনেকা আঙুলি মাৰি দিয়াৰ লগে লগে দুই টুকুৰা হৈ গ'ল, আচৰিত ঘটনা। এইবিলাক মাজেজা দেখাইছে যে নবীসকলৰ দৰ্জা বহুত ওপৰত। নবীৰ দৰ্জা সাহাবাও পাব নোৱাৰে, কোনো ওলিয়েও পাব নোৱাৰে, সবতকৈ আল্লাহ নবীসকলৰ দৰ্জা দিছে। গতিকে আমাৰ নবীৰ দৰ্জা বহুত ডাঙৰ। 1,24,000 পয়গম্বৰৰ সৰ্দাৰ হয়, 1,24,000 পয়গম্বৰৰ ইমাম হয়। সেইকাৰণে তেওঁ উপাধি আছে ইমামুল মুৰসালিন, খাতামান নবীৰ আখিৰিত আহিছে। তেওঁৰ পাছত কোনো নবী নহয়, কিন্তু ইমামুল মুৰসালিন তামাম নবীসকলৰ ইমাম হয়। শাফিয়াল মুজনাবিন হাসরের দিনে আমল করেছে নফল ইবাদত, আপনি তাসবিহ পড়িছে নফল ইবাদত, দান খয়রাত করেছে নফল ইবাদত। কিন্তু কিছুমান দান এনেকাও আছে যে আজি দিছে আজি সব পাব। কিছুমান সব এনেকা আছে যে আজি আপনি দান করেছে, ইন্তিকালৰ পাছত কিয়ামতলৈকে ইয়াৰ সব আপনি পাই থাকিব। সুবহানাল্লাহ। যেনেকৈ আপনি মসজিদত দান দিলে, মাদ্রাসাত দান দিলে, কোনোবা জায়গাত আপনি একটা গরিব দুখীয়া পানী খাবলৈ কুয়া খান্দি দিছে, ৰাইজৰ সুবিধাৰ কাৰণে কুয়া বনাই দিছে, এইবিলাক দান। কোনো আতল বা এলি মাদ্রাসাত পঢ়ি আছে, আপুনি শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছে, এইবিলাক আপোনাৰ কাৰণে সৎকাৰ জাৰিয়া হ'ব, যে কিয়ামতলৈকে সব পাই থাকিব।
গতিকে আমি যে দুনিয়াত আহিছো আমার প্রথম কাম হল 5 ওয়াক্ত নামাজ কায়েম করি করা দরকার। কারণ আপনি যি ফিরকার আলিম উলমা মুফতি সকল গৈ খুদ আগে তেওঁ বেরিলিয়ান হোক আগে দেওবন্দী হোক গৈ খুদ যে হুজুর আমি যেতিয়া ইন্তেকাল হাসর ময়দান হব আল্লাহরে হিসাব হব করি লব প্রথম আমার কি প্রশ্ন খুঁজিব সব উলমায়ে আলিম উলমায়ে একরামে কি কব আল্লাহ রাব্বুল আলামিনের প্রথম নামাজের কথা বলিব। সেইখানে আল্লাহ রাব্বুল আলামিন 30 পারা কোরআন ছিল কমসে কম 82 জায়গা কইছে ওয়াকিমুস সালাত ওয়াতুজ যাকাত যে তুমি নামাজ কায়েম করা যাকাত আদায় করা নামাজ কায়েম করা আর যাকাত আদায় করা নামাজের কথা আহিছে। আর এই নামাজের বিষয় লই আমার নবী কইছে যে যদি কোনো ব্যক্তিয়ে বেমার আজার নাই কোনো মজবুরি নাই কোনো ধরনের অসুবিধা নাই যদি এক ওয়াক্ত নামাজ জানি শুনি কাজা কৰি দিছে সি 80 হুকমা দুজকৰ জুয়ে ধৰিব লাগিব। যে কইছে মান তারাকা সালাতা মুতাআম্মিদান ফাকাত কাফার যেতিয়া এক ওয়াক্ত নামাজ জানি শুনি কাজা কৰি দিলে সি ইসলাম ধর্মের দায়রা পৰা সি বাহির হইব। তার মানে আমি বেধর্মী হই যাম এনেকা হাদিস আছে নবীজি। গতিকে আজি যদি আমি যিমান কোরআন হাসরের দিনা এই কথা আপনার মুখ প্রথম নকরিব বান্দা তুমি জিকির করিছিলা তুমি কলমা পড়িছিলা তুমি কি যাকাত দিছিলা তুমি কি হজ করিছিলা তুমি কি মসজিদত দান এইবিলাক প্রশ্ন আগত নাই। যেনেকা স্কুলত যেনেকা বা 6টা বা 5টা 7টা সাবজেক্ট থাকে খাস কিছুমান মূল্যবান সাবজেক্ট থাকে ঠিক তেনেকা আমি যিমান ইবাদত কৰো সবতকৈ মূল্যবান ইবাদত 5 ওয়াক্ত নামাজ ফরজে আইন তিরতার কারণে পুরুষের কারণে সবার কারণে ফরজ করিছে। যদি আমি ফরজ তরক করু তেনালে আল্লাহ আমার মাফ নকরিব। আজি কোনোবাই মদ খাইছে কোনোবাই খুদ খাইছে সি তওবা কৰি দিয়ার লগে লগে আল্লাহ রাব্বুল আলামিন তার গুনাহ মাফ করিব যদি তওবা করি এরি দে। কিন্তু নামাজ যদি পড়া নাই রাতি দিনে 24 ঘন্টা যদি তওবা করে গোটে মা যদি তওবা করে নামাজ মাফ নাই। সেই কারণে হুকুম আইছে যে উমরি কাজা পড়িব লাগে 5 বছর 10 বছর যার নামাজ কাজা সহি কাজা পড়িবই লাগিব। সিজদা মাফ নাই। সিজদা যে আমি করু কাজ সিজদা করু আল্লাহ সিজদা করু 2 হাত ফেলাই নিজের কপাল নাক দি আল্লাহ কুদরতি বরিত আমি সিজদা করি কত করু সিজদা। হযরত আলী রাদিয়াল্লাহু তাআলা আনহু একদিন নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে বুঝিছিলেন যে আলী তোমার পিঠি করা নামাজের হালতত তীর খুলি ললে তুমি যে গম না পালা তুমি কত আছিলা। হুজুর মই কাবার ঘরের ভিতৰত নামাজ পড়ি আছি সুবহানাল্লাহ। কয় আল্লাহ মোর ফোন মুখত আছিলে কয় তীর কেতিয়া খুলিছে তীর কেতিয়া খুলিছে মই গম না পাও সুবহানাল্লাহ। হযরত আলী কয় তেওঁলোকৰ নামাজ আছিল আমারও নামাজ। হযরত আলী বুঝিছে তুমি কত আছিলা কয় কাবার ঘরের ভিতৰত নামাজ পড়ি আছি বলে ফোন মুখত মোর আল্লাহ আছিল। তীর খুলিলে হযরত আলী গম না পায় সুবহানাল্লাহ। যে সাহাবা সকলের নামাজ নবী সকলের নামাজ আউলিয়া সকলের নামাজ আমার নামাজ বহুত পার্থক্য। গতিকে মা বনি সকল আমি যিমান হাদিস কোরআন শুনো লাগে যিমান আমি ওয়াজ শুনো যেতিয়ালৈকে আমার ইমান মজবুত নহব আমি আমল নকৰি আমি পরহেজগার মুত্তাকিন নহম তেতিয়ালৈকে আমি যিমান হাদিস পঢ়ো বা যিমান হাদিস আলিম উলমায়ে মুখৰ পৰা শুনো আমি কামিয়াবি হব নোৱাৰো। গতিকে তেতিয়াই কামিয়াবি পৰিব যে আমার নবীয়ে কৈছে যিজন ব্যক্তিয়ে 5 ওয়াক্ত নামাজ কায়েম কৰি পঢ়িব আল্লাহ রাব্বুল আলামিন তাক 5টা পুরস্কার দান করিব। দেখি দুনিয়া তাক কেতিয়াও আল্লাহ ভুকত নাৰাখে তার রুজি তঙ্গি কেতিয়াও নহয়। আৰু মৌতৰ সময় সি কলমা লা ইলাহা ইল্লাল্লাহ মতা কলমা কইতে মত হ'ব। 3 নম্বর তার কবরের আযাব না। 4 নম্বর 30,000 বছরের রাস্তা ফুলসিরাতের রাস্তা আপনারা শুনেছে জালিমুল মার ফুলসিরাত বুলি কয় যে এই ফুলসিরাতটো এটা রাস্তা যে চুলির নিচানা মিহি খুরত কই ধার 30,000 বছরের রাস্তা এই দুজকৰ উপর দি গৈছে।
এই 5 ওয়াক্ত নামাজ বান্দা জীবনে নামাজ কায়েম করে পড়িলে 30,000 বছর রাস্তা আল্লাহ রাব্বুল আলামিনে চকুর পালকত পার করাই দিব সুবহানাল্লাহ। হাসৰৰ ময়দানত যেটো হিসাব কিতাব হ'ব, যেটো হাসৰ বুলি কয়, গোটেই পৃথিৱীৰ মানুহ এই ফিল্ডত জমা হৈ থাকিব। নেকি আৰু বদি জোকা হ'ব, হিসাব কিতাব হ'ব। আল্লাহ রাব্বুল আলামিনে 5 ওয়াক্ত নামাজ পড়া মানুহক বলে আমার নবীয়ে কইছে যে সেই বিনা হিসাবত জান্নাত দিব সুবহানাল্লাহ। এই 5টা পুরস্কার মনে থাকিব না? প্রথম দুনিয়া তার রুজি রোজগার থেকে তুমি আল্লাহ কমই না করে। মওতের সময় আল্লাহ তাক আসানির মত ইমানের সহিত মত দিব। 3 নম্বরত কবর আযাব নহব। 4 নম্বরত ফুলসিরা চকুর পালকত 30,000 বছর পার করব। 5 নম্বরত আল্লাহ বিনা হিসাবত সেই মানুহবিলাকক জান্নাতত যাবলৈ দিব। আল্লাহ আমাক বেছি বেছি নেক আমল কৰিবলৈ তৌফিক দান কৰক। 5 ওয়াক্ত নামাজ কায়েম কৰিবৰ কাৰণে আমাক সকল তৌফিক দান কৰক। আমিন আমিন। গতিকে বৰাবৰি ইমাম সাহেব আহিছে, মই দিছাৰ কথা ৰাখিলো আপোনালোকৰ সন্মুখত। আল্লাহ আমাক সবকে হায়াত দিয়ক আৰু আমল কৰিবলৈ তৌফিক দিয়ক। মই হাবিব সাহেবক দি আছো। হাবিব সাহেব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহি আল্লাযীনা ইসতাফা আম্মা বা'দ। ফাকাদ ক্বালা আল্লাহু তাআলা ফি কালামিহিল মাজিদ ওয়া ফি ফুরকানিহিল হামিদ। ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রাহমানির রাহিম। কুল ইন কুনতুম তুহিব্বুনাল্লাহ ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ ويغفر لكم ذنوبكم والله غفور رحيم. قال النبي صلى الله تعالى عليه وسلم من قال لا إله إلا الله فدخل الجنة. محترم উপস্থিত মুরব্বিয়ান নিজাম আৰু আমাৰ সম্মানিতা মা ভনীসকল, আল্লাহ পাক তাবারক ওয়া তাআলা অসীম মেহেৰবান যে মহান রব্বুল ইজ্জত তাবারক ওয়া তাআলা আজি আমালোকক প্ৰত্যেককে মজলিস আকাৰত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আলোচনা উপলক্ষে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মজলিস উপলক্ষে আমি প্ৰত্যেকেই যে জায়গা জমা হৈছো, আমাৰ নিচিনা আৰু বহু মা ভনীসকল ৰাস্তায় ঘাটে হাটে বজাৰে ঘূৰা-ফিৰা কৰি আছে। কিন্তু আল্লাহ পাক তাবাৰক ওয়া তাআলা আমালোকক পছন্দ কৰি দয়া কৰি ইহসান কৰি এনেকুৱা এটা মজলিছত বহাৰ তৌফিক দান কৰিছে যে পাক রব্বুল ইজ্জত তাবারক ওয়া তাআলার ওপৰত আমি প্রত্যেকে এবার শুকরিয়া আদায় করি লব আলহামদুলিল্লাহ। মুআজ্জাজ সামিঈন কেরাম, আল্লাহ পাক তাবারক ওয়া তাআলা কোরআনে কারীমত ইরশাদ ফরমায় লাইন শাকারতুম লাযিদান্নাকুম ওয়া লাইন কাফারতুম ইন্না আযাবি লাশাদীদ। মোর কোনো বান্দায় মোর নিয়ামত পোৱাৰ লগে লগে যদি শুকরিয়া আদায় কৰে তার ওপৰত নিয়ামত বঢ়াই দিয়া হয়। আৰু যদি মোর কোনো বান্দা অথবা বান্দিয়ে মোর নিয়ামত পোৱাৰ পিছত নাশুকরি কৰে অর্থাৎ অস্বীকার করে শুকরিয়া আদায় নকৰে তারপর মই মোর নিয়ামত ছিনাই লই। গতিকে আল্লাহ পাক তাবারক ওয়া তাআলা যে মজলিসত আমালোকক বহিবলৈ তৌফিক দান কৰিছে, এই মজলিস আমি আজি আমার নজরত দেখাত বহুত সৰু, কিন্তু আল্লাহ রাব্বুল ইজ্জত তাবারক ওয়া তাআলার দরবারত এই মজলিসৰ বহুত মূল্য বহুত দাম। কোৱা হৈছে যে জায়গাত আল্লাহ আৰু রাসূলৰ আলোচনা বিলোচনা হয়, এই জায়গাখন আল্লাহ পাক তাবারক ওয়া তাআলা জান্নাতৰ বাগান বুলি ঘোষণা কৰিছে। আৰু চাৰিওফালে লক্ষ লক্ষ ফৰিস্তাসকলে ঘেরাও কৰি ৰাখে। যেনেকে মন্ত্রী মিনিস্টার এমএলএ আহিলে চাৰিওফালে সিকিউরিটি পুলিশে গার্ড দি ৰাখে যাতে কোনো ক্ষতি হ'ব নোৱাৰে, কোনোবাই যাতে আক্ৰমণ কৰিব নোৱাৰে, কোনোবাই যাতে এটেক কৰিব নোৱাৰে, তাৰ কাৰণে পুলিশ সিকিউরিটিয়ে কি কৰে গার্ড দি ৰাখে চাৰিওফালে। তদুরূপ আল্লাহ কোনো নেককার বান্দা বান্দি যেতিয়া আল্লাহ আৰু ৰাসূলৰ কথা শুনিবলৈ যে মজলিসত বহি যায়, আল্লাহ লক্ষ লক্ষ ফরিস্তাসকলে চাৰিওফালে তেওঁ প্ৰটেকশন দিয়ে, গার্ড দিয়ে, যাতে ইবলিসে
শয়তানে যাতে কোনো ধৰণৰ ধোকা ওচৱাচা দিব নোৱাৰে। গতিকে আল্লাহ ৰাব্বুল ইজ্জত তাবাৰক ওয়া তাআলাৰ ওপৰত আমি প্ৰত্যেকে আৰু এবাৰ শুকৰিয়া আদায় কৰিলো আলহামদুলিল্লাহ। মুআজ্জাজ সামিঈনে কেরাম, আল্লাহ রাব্বুল ইজ্জত তাবারক ওয়া তাআলা এই দুনিয়া সৃষ্টি কৰি কায়েম কৰি প্ৰত্যেক যুগে যুগে নবী পঠাইছে। যিসকল এনেকুৱা হয় যে কোনোবা এজন কৌমৰ কাৰণে অকল নবী এজন নবী পঠাইছে, কোনোবা এজন জাতিৰ কাৰণে এজন নবী পঠাইছে। এনেদৰে এক দুই কৰি কম বেছি 1,24,000 পয়গম্বৰ দুনিয়াত পঠাইছে। কিন্তু আল্লাহ পাক তাবারক ওয়া তাআলা এই নবীসকল দুনিয়াত পঠাইছে যাতে মানৱ জাতি মানুহক যাতে আল্লাহৰ ৰাহৰ ফালে আহ্বান কৰে, আল্লাহ আৰু ৰাসূলক চিনি পায়, আল্লাহ আৰু ৰাসূলৰ মহব্বত ইশক যাতে বুজি পায়, আল্লাহৰ তৈয়াৰী জান্নাত যাতে তেওঁলোকে লাভ কৰিব পাৰে, অৰ্জন কৰিব পাৰে, সেইকাৰণে তেওঁলোকক দুনিয়াত পঠাইছে। মই তোমালোকক নবী হিচাপে দুনিয়াত প্ৰেৰণ কৰিছোঁ, মানুহক যাতে তোমালোকে মোৰ জান্নাতৰ ফালে, মই ৰবৰ ৰাহৰ ফালে আহ্বান কৰা। প্ৰত্যেক নবীসকলে হযৰতে আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা ঈসা নবীলৈকে কম বেছি 1,24,000 পয়গম্বৰ দুনিয়াৰ পৰা গুজাৰি গৈছে। কিন্তু মানুহক আল্লাহৰ ৰাহৰ ফালে ঘূৰাব পৰা নাই। দুনিয়া গুমৰাহী, দুনিয়াৰ ভিতৰত গুমৰাহী থাকিবই। অৱশেষত আখিৰি নবী সরদারে মদিনা মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আখিরি নবী হিসাবে দুনিয়াত প্ৰেৰণ কৰিছে। এমুৰ হাবিব, এমুৰ বন্ধু, আপোনাক মই আখিৰি নবী হিসাবে দুনিয়াত প্ৰেৰণ কৰিছো, দুনিয়াত পঠাইছো। আপোনাক মোৰ কোনো বান্দাই যদি মই আল্লাহ পাব বিচাৰে যাতে আপোনাক অনুসৰণ কৰে। কুল ইন কুনতুম তুহিব্বুনাল্লাহ, যদি মোৰ কোনো বান্দাই মোক পাব বিচাৰে, মোৰ কথা মানিম বুলি ভাবে, তেতিয়াহ'লে আপুনি ৰাসূলৰ কথা আগত যাতে মানে। যদি আপুনি নবীৰ কথা মানে, আপুনি নবীক যদি অনুসৰণ কৰে, তেতিয়াহ'লে মই আল্লাহক অনুসৰণ কৰা হ'ব, মই আল্লাহক মানা হ'ব। ওয়ায়াগফির লাকুম যুনুবাকুম, বান্দা যিমানে গুনাহগাৰ হওক, আল্লাহু গফুরুর রহিম, নিশ্চয় মই তাৰ জীৱনৰ গুনাহ খাতা মাফ কৰি দিম। কক সুবহানাল্লাহ। মহতৰম দোস্ত বুজুর্গ, আল্লাহ রাব্বুল ইজ্জত তাবারক ওয়া তাআলা এনেকুৱা এজন নবী দুনিয়াত পঠাইছে, যে নবী আখিৰি নবী, কুল কায়নাতৰ নবী, অকল আমাৰেই নবী বুলি নহয়, গোটা আলমৰ নবী, সর্দার হিচাপে পৃথিৱীত প্ৰেৰণ কৰিছে। যিজনক, যে ব্যক্তি আমি যদি অনুসৰণ কৰিব পাৰো, কাল কিয়ামতৰ দিন কুদরতি হাতত ধৰাই ধৰাই জান্নাতত দাখিল কৰাই দিব। সুবহানাল্লাহ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া দুনিয়াত আহিছে, মক্কাৰ অলিতে গলিতে যেতিয়া কলিমা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাওয়াত দিয়ে মক্কাৰ বেদিন বেঈমান কাফিৰ সকলে তেওঁক অত্যাচাৰ কৰে, মারপিট করে, লাঞ্ছিত, বঞ্চিত, অপদস্থ করে, পাগল বুলি গালি দিয়ে, বহু ধৰণৰ অপদস্থ করে। এনেকুৱা এটা জামানা আছিলে, যে জামানাত মহিলাসকলক জিন্দা দাফন কৰি দিয়া হয়। কোনো যদি কন্যা সন্তান জন্মগ্ৰহণ কৰে, লগে লগে তাক ডিঙি চেপি মাৰি দিয়া হয়, জিন্দা দাফন কৰি দিয়া হয়। এনেকুৱা অৱস্থা দাহিয়াতুল কালবি নামৰ এজন ব্যক্তি, তেওঁৰ হাতেদি 70ৰ পৰা 72টালৈকে কন্যা সন্তান জীৱিত দাফন কৰিছে। তেনেকুৱা জামানা আছিলে, মানে মহিলাসকলৰ, নাৰী জাতিৰ কোনো সন্মান সমাজত নাছিলে। যেতিয়া 70ৰ পৰা 72টালৈকে কন্যা সন্তান জীৱিত দাফন কৰিছে, অৱশেষত তেওঁৰ পৰিবাৰৰ গৰ্ভত যে বাচ্চা আহিছে, তেওঁ হঠাৎ এদিন ব্যৱসায়ৰ কাৰণে বাহিৰত যাব, মানে বহুত দিনৰ ৰাস্তা, বহুত দিনৰ পিছত আহিব। তেওঁ পৰিবাৰক কৈ গৈছে, এই বিবি, তোমাৰ পেটত যি বাচ্চা আছে, যদি ল'ৰা সন্তান হয় তেতিয়াহ'লে
মৰম চেনেহেৰে ডাঙৰ দীঘল কৰিবা। আৰু যদি কন্যা সন্তান জন্ম লয় তেতিয়াহ'লে ডিঙি চেপি মাৰি পেলাবা, মই অহাৰ আগতে খতম কৰি দিবা, শেষ কৰি দিবা, জীৱিত কবৰ দি দিবা। এই বুলি নচিহত কৰি দাহিয়াতুল কালবি নিজৰ ব্যৱসায়ৰ কাৰণে বাহিৰত ওলাই গ'ল। কিছুদিন যোৱাৰ পিছত কথাত আছে নহয়, আল্লাহৰ এসা কাম জেগা মতে পরে আম, আল্লাহর কুদরত, আল্লাহর হুকুম। এই দাহিয়াতুল কালবি বিবির গর্ভৰ পৰা কন্যা সন্তান জন্ম হৈছে। এই সন্তানটো বাচ্চাটো ইমানেই ধুনীয়া দেখাত, ইমানেই সুন্দৰ, এই খুবসুরত দেখি পেলাই আৰু চেহেৰাটো একদম বিলকুল বাপেকৰ নিচিনা, দাহিয়াতুল কালবিৰ নিচিনা। মাকৰ মৰম লাগিছে, মই এই বাচ্চাটো কেনেকে মাৰিম, বাপেকৰ চেহেৰাৰ নিচিনা, ইমানেই ধুনীয়া, ইমানেই সুন্দৰ। এই সুন্দৰৰ কাৰণে তাৰ নাম ৰাখিছে জামিলা। অৰ্থাৎ জামিলা শব্দৰ অৰ্থই হৈছে সুন্দৰ, খুবসুরত। যেতিয়া 1 মাহ 2 মাহ এনেকে কৰি কৰি ডাঙৰ হৈছে অলপ, বহুদিন পিছত দাহিয়াতুল কালবি ঘৰত উভতি আহিছে। নিজৰ ব্যৱসায়িক কাম শেষ কৰি নিজৰ ঘৰত আহিছে। ঘৰত আহি সোমোৱাৰ আগতেই মাকে কৈছে, বাবা যোৱা, এইটো তোমাৰ বাবা হয়। এই জামিলা দৌৰি দৌৰি আব্বা আব্বা বুলি চিঞৰি চিঞৰি কুলত উঠিছে। আব্বা তুমি ক'ত গৈছিলা, হাত মুখ গুচি দিছে, তোমাৰ গৰম লাগিছে আহা, এনেকুৱা কৰি আছে। দাহিয়াতুল কালবি মনে মনে গৰম হৈ আছে, ফায়াৰ হৈ আছে। আৰে কি, ঘৰত সোমালে বিবিক সুধিলে, বিবি কাৰ হয়? কৈছে স্বামী আপোনাৰেই, আপোনাৰ বাচ্চা, একদম বিলকুল আপোনাৰ চেহেৰা, যাৰ কাৰণে মই মাৰিব পৰা নাই, মোৰ মৰম লাগিছে, মই তাক ৰাখি দিলো। তেতিয়া কৈছে ঠিক আছে। ছোৱালীজনী যেনেকা মাতিছে, মাতবোৰ কৰিছে, বাবা বাবা বুলি মাতিছে, তাৰ মোটামুটি মৰম আহিছে, একো কোৱা নাই। এদিন 2 দিন 3 দিন পিছত হঠাৎ এদিন পৰিবাৰক ক'লে, বিবি জামিলাক গা চা ধুৱাই কাপোৰ চাপোৰ পিন্ধাই দিয়া, এজেগাত ফুৰিব লৈ যাম। যেতিয়া জামিলাৰ মাকে গা চা ধুৱাই কাপোৰ চাপোৰ পিন্ধাই ধুনীয়াকে যাব দিলে, দাহিয়াতুল কালবি হাতত ধৰি লৈ গৈ আছে। যাওঁতে যাওঁতে বহু দূৰ যোৱাৰ পিছত এটা পাহাৰত উঠিছে, উঠি পেলাই গাত খান্দি আছে। তেতিয়া বাচ্চাটো কৈ আছে, বাবা আপুনিতো মোক ক'ৰবাত ফুৰিবলৈ যাম বুলি কৈছিলে, আপুনি ইয়াত কিয় গাত খান্দি আছে? এই গাত খান্দি থাকোঁতে যে মাটি আহি গাত লাগে, এই মাটিখিনি বাচ্চাটো চাফা কৰি, বাবা আপোনাৰ গা লেতেৰা হৈ গৈ আছে, আপুনি কিয় গাত খান্দি আছে? আপুনিতো কৈছিলে মোক ফুৰিবলৈ যাব, আলহী খাবলৈ যাব। দাহিয়াতুল কালবি কোনো জবাব নিদিয়ে, মনে মনে নিজৰ কাম কৰি আছে। গাত যেতিয়া বহুত গভীৰ হ'ল, হঠাৎ কৰি এই কন্যা সন্তানক এই গাঁতত ধাক্কা মাৰি পেলাই দিল। পেলাই দি ওপৰত মাটি পাথৰ দি দিয়া আৰম্ভ কৰিলে। বাচ্চা গাঁতৰ পৰা চিঞৰি আছে, বাবা আপুনি মোক বচাই দিয়ক, আপুনি মোক জীয়াই থাকিবলৈ ৰাস্তা দিয়ক, সুযোগ দিয়ক, আপুনি মোক এই গাঁতৰ পৰা উঠাই দিয়ক, বচাই দিয়ক। মই এনেকুৱা জেগাত গুচি যাম য'ত নেকি দাহিয়াতুল কালবি নামৰ মানুহ কোনো চিনি নাপায়, এনেকুৱা দূৰত গুচি যাম, এই সমাজত এই বস্তিত নাথাকো, আন এখন দেশত গুচি যাম, আপুনি মোক একবাৰ বচাই দিয়ক, আব্বা আপুনি মোক বচাই দিয়ক। দাহিয়াতুল কালবি নুশুনিলে। বালি মাটি পাথৰ দি চাপা দি ঘৰত যেতিয়া ঘূৰি আহে, আহি থাকোঁতে এই যে ছোৱালীজনী মাটি দিয়াৰ সময়ত যে আব্বা আব্বা বুলি চিঞৰিছিলে, এই আৱাজটো তেওঁৰ কাণত বাজি আছে। মনে মনে চিন্তা কৰিলে, হাইৰে মই কি কৰিলোঁ, মইতো গুনাহ কৰিলোঁ, মইতো অপৰাধ কৰিলোঁ, মইতো পাপ কৰিলোঁ। 1 2 কৰি 70ৰ পৰা 72টালৈকে জীৱিত কন্যা সন্তান দাপন কৰিছোঁ। অৱশেষত মোৰ নিজৰ সন্তানক জীৱিত দাপন কৰি দিছোঁ। ইয়া আল্লাহ, মইতো বহুত গুণাগাৰ, মইতো পাপী, মইতো অপৰাধী হৈ গৈছোঁ। আল্লাহ, মই এই পাপ কেনেকে মাফ কৰিম, মই গুনাহৰ পৰা কেনেকে মুক্তি পাম, কি কৰিলে মই ৰাহত পাম? বিচাৰি বিচাৰি আখিৰি নবী হজৰতে মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ
দরবারত হাজির হয়েছে। ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মই দাহিয়াতুল কলবি, অপরাধী, পাপী, নালায়েক, গুনাহগার। ইয়া রাসূলুল্লাহ, মই এনেকুৱা এক এক কৰি 70ৰ পৰা 72টালৈকে কন্যা সন্তান জীৱিত দাফন কৰিছো। আজি অৱশেষত মোৰ নিজৰ সন্তানক জীৱিত দাফন কৰি থৈ আহিছো। ইয়া ৰাসূলুল্লাহ, মই বহুত গুনাহগাৰ, মই পাপী, মোৰ এই গুনাহ কেনেকে মাফ হ'ব? মই কি কৰিলে এই গুনাহৰ পৰা বাচিম? আখিৰি নবী হযরতে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দাহিয়াতুল কলবিক মাতিছে, তুমি ওচৰত আহা, মোৰ হাতৰ লগত হাত ধৰি একবাৰ পঢ়ি দিয়া লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। তোমাৰ জীৱনৰ গুনাহ কাটা আল্লাহ পাক তাবাৰক ওয়া তাআলা মাফ কৰিব। সেই দিনৰ পৰা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কা নগৰীত ঘোষণা কৰি দিছে, এলান কৰি দিছে যে আজিৰ পৰা কোনো কন্যা সন্তান জীৱিত দাফন কৰা নহ'ব। যাৰ ঘৰত এজনী ছোৱালী জন্ম হ'ব তেওঁ জান্নাতী, যাৰ ঘৰত দুইজনী ছোৱালী জন্ম হ'ব তেওঁ জান্নাতী, যাৰ ঘৰত তিনিজনী ছোৱালী জন্ম হ'ব, কন্যা সন্তান জন্ম হ'ব, তেওঁ মই নবীৰ লগৰ জান্নাতী। কক সুবহানাল্লাহ। মহতৰম দোস্ত বুজুৰ্গ, যে সময়ত, যে জামানাত নাৰীসকলৰ এনেকুৱা অপদস্থ, যে জামানাত নাৰীসকলৰ কোনো সন্মান ইজ্জত নাছিলে, আমাৰ নবী, আপোনাৰ নবী, আখিৰি নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত আহি এই নাৰীসকলৰ মৰ্যাদা ইমানেই ডাঙৰ কৰিছে, ইমানেই বুলন্দ কৰিছে, ইমানেই ওপৰত কৰি দিছে যে যাৰ ঘৰত দেখি এজনী কন্যা সন্তান জন্ম হয় তেওঁ জান্নাতী বুলি ঘোষণা কৰিছে। যাৰ ঘৰত দুইজনী হয় তেওঁ জান্নাতী, যাৰ ঘৰত তিনিজনী কন্যা সন্তান হয় তেওঁ নবীৰ লগৰ জান্নাতী। গতিকে কিমান ডাঙৰ মৰ্যাদা, কিমান ডাঙৰ সন্মান তেওঁ নাৰীসকলক দিছে। আল্লাহ পাক তাবাৰক ওয়া তাআলা কোরআনে কারীমত ইরশাদ ফরমায়, কুল্লিল মুমিনিনা ইয়াগুদ্দু মিন আবসারিহিম, আল্লাহ ফরমায় ওয়া কুল্লিল মুমিনাতি ইয়াগুদ্দুনা মিন আবসারিহিন্না ওয়া ইয়াহফাযুনা ফুরুজাহুম। যে দুনিয়াৰ পুৰুষসকল, তোমালোকে নিজৰ চকু অৱনত কৰা, অৰ্থাৎ তলফালে ৰাখা, নিজৰ নজৰক, নিজৰ চকু আড়াল কৰি ৰাখা, অৱনত কৰি ৰাখা। দ্বিতীয় শব্দ কুল্লিল মুমিনাতি ইয়াগুদ্দুনা মিন আবসারিহিন্না ওয়া ইয়াহফাযুনা ফুরুজাহুন্না। দ্বিতীয় আয়াতত দ্বিতীয় শব্দত আল্লাহ কয়, এই পৃথিৱীৰ নাৰীসকল, তোমালোকে পৰ্দা কৰা, অৰ্থাৎ বুকুৰ ওপৰত মোটা কাপোৰ পৰিধান কৰা। আল্লাহ পাক তাবাৰক ওয়া তাআলা এই পৰ্দা ঘোষণা কৰিছে নাৰীসকলৰ কাৰণে। যেনেকুৱা নামাজ ফৰজ নে সুন্নত, নামাজ যেনেকুৱা ফৰজ, ৰোজা যেনেকুৱা ফৰজ, হজ যেনেকুৱা নিচাবে মাল হলে হজ যেনেকুৱা ফৰজ, মহিলাসকলৰ ওপৰত আৰু এটা বস্তু ফৰজ, যেটোৰ নাম হৈছে পৰ্দা। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিসে পাকত কৈ আছে যে কোনো মহিলা, কোনো নারী বেপরদা হিসাবে যদি দুনিয়াত ঘোরাফেরা করে, চলাফেরা করে, নিজের অঙ্গ প্রত্যঙ্গ যদি বাহিরা পুরুষ মানুহে দেখা পায়, এই মহিলা হব, এই মহিলা জান্নাতুত যোৱাটো দূৰৰ কথা, জান্নাতুৰ সুগন্ধিও নাপাব। হযরতে ফাতিমাতুজ জাহরা রাদিয়াল্লাহু তাআলা আনহা আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বেটি, তেওঁ কন্যা। এদিন আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰত আহিছে। আহোতে কথা পাতি আছে, কথা পাতি থাকোতে হঠাৎ দেখিছে তেওঁ যে বুৰখা পিন্ধি আহিছে, তেওঁ যে পৰ্দা কৰি আহিছে, পৰ্দাৰ আগফালেদি অকমান বেজি বরাবর ফুটা হৈ আছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিছে, হে ফাতিমা, হে মোৰ কলিজাৰ টুকুৰা, হে বেটি,
তুমি যে রাস্তা দিয়ে আহিছা, এই যে তোমার কাপড়টোত, এই যে তোমার বোরখাটোত বেজি বরাবর যে ফুটা আছিলে, ফুটা যে আছে, এই ফুটা দি কোনো বাহিৰা মানুহে, পুৰুষ মানুহে কি তোমাক দেখা পাইছে? ফাতিমাতুজ জাহরা রাদিয়াল্লাহু তাআলা আনহা জবাব দিছে, ইয়া রাসূলুল্লাহ, হে আব্বা জান, নহয়, এই ফুটা দি মোক কোনেও দেখিব পাৰা নাই, কোনো বেগেনা পুৰুষে মোক দেখিব পাৰা নাই। মই ভিতৰে এই ফুটাটো মুঠি মাৰি ধৰি ৰাখিছো, বন্ধ কৰি আহিছো। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জবাব দিছে, হে মোৰ বেটি, হে ফাতিমা, আজি মই নবী কৈ আছো, যদি এই তোমাৰ ফুটা দি কোনোবা এজন বেগেনা পুৰুষে তোমাক দেখা পালে হয়, তুমি যদি আজি ইন্তেকাল কৰিলা হয়, তোমাৰ জানাজাতো মই শৰীক নহ'ল হয়। কিমান ডাঙৰ কথা! নিজৰ কলিজাৰ টুকুৰা, নিজৰ সন্তানক যদি পৰ্দাৰ বিষয়ে এই নচিহত কৰিছে, আমি আপুনি কিমান দূৰত? নামাজ, ৰোজা, হজ, জাকাত এইবিলাকতো আছেই, তাৰ লগে লগে মহিলাসকলৰ ওপৰত চবতকৈ ডাঙৰ বস্তু হৈছে পৰ্দা। যদি আমি পৰ্দা মানি চলিব পাৰো আৰু স্বামীৰ হুকুম মতে যদি জীৱন যাপন কৰিব পাৰো, এই যে কোনো নহয়, কুল ইন কুনতুম তুহিব্বুনাল্লাহ, আল্লাহ কৈ আছে যে যদি মোক পাব বিচাৰা, মোক যদি চাব বিচাৰা, তেতিয়াহ'লে মোৰ নবীক অনুসৰণ কৰা, মোৰ নবীৰ কথাবিলাক মানা। আৰু এই পৰ্দাৰ হুকুমটো কৈছে আল্লাহ, কিন্তু প্ৰচাৰ নবীয়ে কৰিছে। যদি আমি আল্লাহক পাব বিচাৰো, আল্লাহৰ জান্নাত আমি লাভ কৰিব বিচাৰো, তেতিয়াহ'লে আমাৰ কি কৰিব লাগিব? নামাজ, ৰোজা, হজ, জাকাত, তাৰ লগতো পৰ্দাটো আমাৰ মানি চলিব লাগিব। আজি আপুনি পৰীক্ষা দিব যাব, 4টা ছাবজেক্টত 100 পাই গৈছে, কিন্তু এটা 1 নম্বৰ পোৱা নাই, 0 পোৱা নাই, আপোনাক 5 বুলি ঘোষণা কৰিব জানো? কৰিব জানো? 4টাত বহুত নম্বৰ পাইছে, যিমান পাব লাগে তাতকৈ বেছিয়ে পাইছে, কিন্তু এটা কিতাপত একোৱে পোৱা নাই, 0। আপুনি পাছ কৰিছে বুলি ক'ব আপোনাক? কমপক্ষে যেটো নাম্বাৰ, মোটামুটি যেটো নাম্বাৰ পাব লাগে সেইটো হ'লেও থাকিব লাগে, তেতিয়াহে আপোনাক পাছ কৰিছে বুলি ক'ব, ঘোষণা কৰিব, এলান কৰিব, বা খবৰ কাগজত আপোনাৰ নাম আহিব। তদুৰূপ আমি নামাজ, ৰোজা, হজ, জাকাত 4টা ঠিক ৰাখিলো, যদি আমি পৰ্দা নকৰোঁ, তেতিয়াহ'লে আমাক জান্নাতি বুলি ক'ব। আজি ঘৰত 5টা পিলাৰ আছে বা 4টা পিলাৰ আছে, 4টা খুঁটা আছে, যদি এটা খুঁটা ভাঙি যায়, ঘৰটো থাকিব। লাহে 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 লাহে, আজি নহয়, লাহে 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 হ'লেও ভাঙি পৰিব। তদুৰূপ নামাজ, ৰোজা, হজ, জাকাত প্ৰত্যেকটা বস্তু আমাৰ সমানে মানি যাব লাগিব। মাজতে এদিন এই জেগাত গৈছোঁ, দেখিছোঁ বিল্ডিঙৰ পিলাৰ এটা ভাঙি পেলাই আকৌ মানে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ বনাব। মই সুধিলোঁ, এইটো যে ভাঙি দিলে ইমান ধুনীয়াকৈ বনোৱাৰ পিছতো, কৈছে এইটো চিমেণ্ট মছলা অলপ কম পৰিছে, যদি ভৱিষ্যত ভূমিকম্প দিয়ে বা কিবা কাৰণত ভাঙিব লগা ভাঙি যায়, তেতিয়াহ'লে এইটোৱে আগত ভাঙিব। যাৰ কাৰণে ইয়াত মাল মেটেৰিয়েল কম দিয়া হৈছে, মছলা কম পৰিছে, চিমেণ্ট কম পৰিছে, যদি কিবা কাৰণত ভাঙি যায়, আগতে এইটোৱে ভাঙিব। গতিকে একেবাৰে তাক চিধা কৰি উঠাই দিওঁ। তদুৰূপ আমি নামাজ, ৰোজা সব যদি ঠিক রাখো, এই এটা পিলার যদি আমার হেই কম থাকে, সিমেন্ট 2 বস্তা কম থাকে, তেতিয়াহ'লে তো আমার ইফালেই ভাঙিব আগত। গতিকে হাদিস, কোরআন আমি সবেই জানো, আজিৰ জামানাত কোনেও কাকো শিকাব নালাগে, ক'ব নালাগে। আপুনি এটা ক'ব, আপোনাক উল্টা আৰু 3টা বুজাব, 3টা বুজাইও ক'ব, হয় না নহয় জনাব। गतिके बेसी दुगलिया नको। मेरे नबी से मोहब्बत करने वाले को मेरा सलाम, अस्सलाम वालेकुम व रहमतुल्लाहि व बरकातहू। नाते पाक सुना और सुनाने से पहले एक मरतबा दुरूद पाक पढ़िए, अल्लाहुम्मा सय्यदना मुहम्मद व अला आलिहि सय्यदना। नाते पाक की चंद
अशार पेश करा मुलायदा कीजिए। और अगर आप लोग को अच्छा लगे तो बेशक सुभान अल्लाह बोलिए, क्योंकि अगर आप लोग एक मरतबा सुभान अल्लाह बोलेंगे तो आप लोगों के नाम से जन्नत में 10 पेज लगाया जाएगा। शेर पेश करो, मुलायदा कीजिए। कि नाते रसूल पाक मचल करके सुनाना, आप लोग बोलिएगा, आसान नहीं है। कि नाते रसूल पाक मचल करके सुनाना आसान नहीं है, आसान नहीं है। नाते रसूल पाक मचल करके सुनाना आसान नहीं है, आसान नहीं है। इश्के रसूल पाक को इस दिल में बसाना आसान नहीं है, आसान नहीं है। और जब हजरत हुसैन करबला के मैदान में जा रहे थे दुलदुल पर सवार होके, तो लोग मतलब क्या बोल रहे थे उस वक्त, वही शेर पेश करो, मुलायदा कीजिए। कि दुलदुल सवार हो के जो करबल गए हुसैन, दुलदुल सवार हो के जो करबल गए हुसैन, लगता था जैसे शेर खुदा बन गए हुसैन। दुलदुल सवार हो के जो करबल गए हुसैन, लगता था जैसे शेर खुदा बन गए हुसैन। मेज़े पे सर है लेकिन कुरान सुनाना आसान नहीं है, आसान नहीं है। हज़रत हुसैन को करबल की महशर में उनको कितना तकलीफ हुआ था, तकलीफ दिए थे यजीदी, वही शेर पेश करो, मुलायदा कीजिए। कि जख्मों से चूर चूर सताए हुसैन है, जख्मों से चूर चूर सताए हुसैन है। पानी नहीं लहू से नहाए हुसैन है, पानी नहीं लहू से नहाए हुसैन है। शबीर तेरे सजदे का वो कर्ज चुकाना आसान नहीं है, आसान नहीं है। नाते रसूल पाक मचल करके सुनाना आसान नहीं है, आसान नहीं है। और ये शेर तमाम हिंदुस्तानियों के लिए। हिंदुस्तान का राजा कौन है, बोले आप लोग, ख्वाजा का मुलायदा कीजिए। कि भारत का एक राजा है ख्वाजा पिया मेरा, मतलब के बोलिए सुभान अल्लाह। कि भारत का एक राजा है ख्वाजा पिया मेरा, भारत का एक नारा है ख्वाजा पिया मेरा, भारत का एक नारा है ख्वाजा पिया मेरा। क्या पेश कर रहा है, सुनिए। कि भारत है सबका, हमको भारत से भगाना, बोले आसान नहीं है, आसान नहीं है। और एक बहुत ही प्यारा शेर पेश कर, मुलायदा कीजिए। कि मुल्क अरब में नजद हुकूमत से कहा था, यानी मेरे मुजाहिद मिल्लत ने कहा था। मुल्क अरब में नजद हुकूमत से कहा था, यानी मेरे मुजाहिद मिल्लत ने कहा था। मुल्के अरब में नारा मुस्तफा का लगाना आसान नहीं है, आसान नहीं है। नाते रसूल पाक मचल करके सुनाना आसान नहीं है, आसान नहीं है। आइए नाज़ शरीफ सुनने से पहले एक मरतबा अपने पाक का नारा पेश करें। अल्लाहुम्मा सल्ली सय्यदिना मौलाना मुहम्मद व अली सय्यदिना मौलाना मुहम्मद। शेर वाला फरमाने तस्वर में मदीने की गली हो, हर बात तस्वर में मदीने की गली हो,
तस्वर में मदीने की गली हो। हर वक्त तस्वर में मदीने की गली हो। हर वक्त तस्वर में मदीने की गली हो। और याद मेरे दिल में मोहम्मद की बसी हो। सुभान अल्लाह बिल्कुल बोले। और याद मेरे दिल में मोहम्मद की बसी हो। हर वक्त तस्वर में मदीने की गली हो। ये शेर गला फरमाने बहुत ही प्यारा शेर पढ़ने जा रहा हूँ कि ऐ काश मैं बन जाऊं मदीने का मुसाफिर। ऐ काश मैं बन जाऊं मदीने का मुसाफिर। फिर रोती हुई तैबा को बारात चली हो। फिर रोती हुई तैबा को बारात चली हो। वक्त तस्वर में मदीने की गली हो। बुला लो या रसूल अल्लाह हमें भी मदीने में। मैं फिर रोता हूँ आऊँ तेरे दर पर मदीने में। बुला लो या रसूल अल्लाह हमें भी बुला लो या रसूल अल्लाह। मैं फिर रोता हूँ आऊँ तेरे दर पर मदीने में। काश मैं बन जाऊं मदीने का मुसाफिर। ऐ काश मैं बन जाऊं मदीने का मुसाफिर। फिर रोती हुई तैबा को बारात चली हो। फिर रोती हुई तैबा को बारात चली हो। ऐ काश मुझे मदीने में मौत यूं आए। ऐ काश मदीने में मुझे मौत यूं आए। ऐ काश मदीने में मुझे मौत यूं आए। कदमों में तेरे सर और मेरी रूह चली हो। कदमों में तेरे सर और मेरी रूह चली हो। वक्त तस्वर में मदीने की गली हो। आखिरी शेर मुल्ला फरमाले बहुत ही खूबसूरत शेर है कि हम नबी के चाहने वाले हैं उसी के लिए कि जहन्नम से कोई खतरा नहीं है। आका कंगदा हूँ ऐ जहन्नम तू भी सुन ले। आका का गदा हूँ ऐ जहन्नम तू भी सुन ले।
वो कैसे चले जो कि गुलाम मदनी हो। आका हक गदा हूँ ए जहन्नम तू भी सुन ले। आका हक गदा हूँ ए जहन्नम तू भी सुन ले। वो कैसे जले जो कि गुलामे मदनी हो। कैसे जले जो कि गुलामे मदनी हो। हर फात तसावर में मदीने की गली हो। अलैका या हबीब सलाम अलैका हबीब या रसूल अल्लाह। सुबह लूंगा शाम लूंगा तेरा प्यारा नाम लूंगा। कब्र से उठते ही आका तेरा दामन थाम लूंगा। या नबी सलाम अलैका या रसूल सलाम अलैका या हबीब सलाम अलैका सलावतुल्लाह अलैका। अस्सलातु वस्सलामु अलैका या हबीबल्लाह व अला आलिका व असहाबिका सय्यदी या रसूलल्लाह सल्लल्लाहु तआला अलैहि वसल्लम। सल्लल्लाहु अला सबिल अमीन मुस्तफा मा जा'a इल्ला रहमतन लिल आलमीन। सुब्हान रब्बिका रब्बिल इज्जति अम्मा यसिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। वलाकिबतुल मुत्तकीन वस्सलातु वस्सलामु अला सय्यिदिल मुरसलीन व हबीबी मुहम्मदिन व आलिहि व सहबिहि अजमईन बिरहमतिका या अरहमर राहिमीन। सुब्हानल्लाहि व बिहम्दिही सुब्हानल्लाहिल अज़ीम। सुब्हानल्लाहि वल्हम्दुलिल्लाहि व ला इलाहा इल्लल्लाहु वल्लाहु अकबर वलिल्लाहिल हम्द। रब्बना ज़लमना अनफुसना व इन लम तग़फिर लना व तरहमना लनकूनन्ना मिनल खासिरीन। अस्तग़फिरुल्लाह रब्बी मिन कुल्लि ज़ंबिन व अतूबु इलैहि। अस्तग़फिरुल्लाह इन्नल्लाहा गफूरुर रहीम। अस्तग़फिरुल्लाह अल्लज़ी ला इलाहा इल्ला हुवल हय्युल क़य्यूम व अतूबु इलैहि। व ला हौला व ला क़ुव्वता इल्ला बिल्लाहिल अलिय्यिल अज़ीम। अल्लाहुम्मा अहफ़ज़ना मिन कुल्लि बलाइ दुनिया व अज़ाबिल आखिरह। अल्लाहुम्मा अजिरना मिन मुसीबति व अख़्रिजना मिनहा। ला इलाहा इल्ला अंता सुब्हानका इन्नी कुन्तु मिनज़ ज़ालिमीन। अल्लाहुम्मा इग़फिर लना व लिवालिदैना व लिमशायिखिना व लिउस्तादिना व लिअहबाबिना व लिअौलादिना व लिअस्हाबिना व लिअवसातिना व लिमन लहु हक़्क़ुन अलैना व लिजमीइल उम्मति मुहम्मदिन सल्लल्लाहु तआला अलैहि वसल्लम। अल्लाहुम्मा या काज़ियल हाजात या शाफियल अमराद या शाफियल अमराद या यश्फि मरज़ाना या अल्लाह या दाफ़िअल बलियात या हल्लल मुश्किलात या मुसब्बिबल असबाब या मुजीबत दाअवात या अरहमर राहिमीन। আল্লাহ পাক হাজিরা মজলিসের আমার সকল জিন্দগিটা মাফ করে দেন। আল্লাহ এই মজলিস তোমার মাহবুব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়া আল্লাহ মিলাদ শরীফ আমি সবাই মিলাদ শরীফ করে সাল্লাল্লাহু মিলাদ শরীফ করে এই মিলাদের উসিলা আমাদের জিন্দগির গুনাহ মাফ করে দেন। আমার সবকে হেদায়েত নসিব করুন। পাঁচ ওয়াক্ত নামাজ কায়েম করি বলে আমার তৌফিক দেন। নবীর সুন্নাত আদায় করি বলে তৌফিক দান করুন। সুন্নাতের পালন বানাই দেন। আমাদের সবকে পরহেজ করুন। আজির মজলিস আল্লাহর ইবাদতের কারণে আমার সবকে কবুল করে নেন। ইয়া আল্লাহ আমার মা বোনি সকল আমার সবকে বেশি বেশি ইবাদত করতে তৌফিক দেন। ইয়া আল্লাহ সবর বালা মুসিবত বেমার আজার পেরেশানি আল্লাহ দূর করে দেন। কালাম পাক তেলাওয়াত করিছু, দুরূদ শরীফ পড়িছু, নাত পাক করা হইছে, আল্লাহ সব কবুল করুন।
यार दुरूद शरीफ पढ़ा है अल्लाह कबूल करे यार গোটেইখিনি সব নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামের রোজা শরীফত পছন্দ হযরত আলী মা ফাতেমা ইমাম হাসান হুসেন রাদিয়াল্লাহু তাআলা আনহু হে পাকের পছন্দ 1 लाख से भी हजार पैगंबर अलैहि सलातु सलाम को या सब साहबा इकराम रदियल्लाहु ताआला अन्हु अजमईन को या सब ताबी ताबईन खलफा राशिदीन मुतकद्दिमीन मुताकिरीन शुहदा सालिहीन इमाम मुस्तकीम या सब सिलसिला आलिया कदरिया सिस्तिया नक्शबंदिया मुजद्दिदिया तमाम सिलसिला में रंगीन हो जाता है पिराने भी दस्तगीर महबूब सुबानी कुतुब रब्बानी साहिब हुसैन गौसर आजम रदियल्लाहु ताआला अन्हु हे पाक रबसा खाजाए खाजागा नाते रसूल हुजूर खाजा गरी नवाज रहमतुल्लाह ताआला अन्हु हे पाक रबसा या अल्लाह हिंदुस्तान जिमान औलिया काम बहुत की मुर्शिद मुजद्दिदीन पर्दर तमाम या सब पसा इसकुल बारीगा सुनी को अवस्था अल्लाह माला काम तो अवस्था मौका है हजरत गुलजार अली शाह रहमतुल्लाह ताआला अन्हु हे पाक हजरत गियासुद्दीन औलिया रहमतुल्लाह ताआला अन्हु हे पाक हाजिर मजलिस और जिह करो माँ बाप दादा दादी नाना नानी खानदान माँ बहन भाई बिरादर सासा सासी माँ प्यार भी पूर्व हुआ हमारे सौरे सास ससुर खानदान जिमान पूर्व पुरुष दुनिया पर आप विदाई है किसी सबों की ऐसा आपस है क्योंकि कोई कबर गल्ला गया तो जानना बनाई दो क्योंकि रूह खांसी ना करो एक दिन आमी वही दुनिया रिजा हमारा कबर गया जो जानना बनाई दो अल्लाह मौत और समय कलमा ला इलाहा इल्लल्लाह मुहम्मद रसूलुल्लाह परिमिल को ठीक दिवा हमारे लोग सबों के हायत तो ये बात जानते এই ঘর মা বনি হকল জান মালি মালি ইজ্জতের হেফাজত করে এই ঘরখানা শান্তি বরকত দিও ইয়া আল্লাহ জিমান ঘর সোয়ালি উপযুক্ত হয়েছে উপযুক্ত জুরি মিলাই দে জিমান লোরা উপযুক্ত হয়ে উপযুক্ত জুরি মিলাই দে মা বাবা পেরেশানি মুসিবত দূর করে দিও মা বনি হকল জান মালি মালি ইজ্জতের হেফাজত করে দিও আল্লাহ আজি এই মসজিদ জি জি উদ্দীপন করেছে আল্লাহ এক মকসুদ পুরা করে দিও যায় মকসুদ বিলাক পুরা করে দিও রোজি রোজগার তিজারত বরকত দান করো উঠে বিশ্ব মুসলমানের হেফাজত করো अल्लाह खास करी वफामा मुसलमान हिफाजत करो या अल्लाह गाय को अत्याचार पर मुसलमान हिफाजत करो जालिम और जुल्म पर हिफाजत करो अल्लाह सबों के हिदायत दान करो अल्लाह सबों के हिदायत दियो अल्लाह रब्बुल आलमीन हमरो पर सबों को दिया लो हिदायत दान करो सबों के हिदायत दान करो जिमान रासल स्कूल मदरसा कॉलेज और यूनिवर्सिटी मेडिकल कोरिया से सबों के अल्लाह ज़हन को की ये कामयाबी करो ये इल्म हासिल करी बोले तौफीक दान करो या रब्बुल आलमीन जिमान बेरोजगार আছে মুসলমান রোজি রোজগার বরকত দিও বেসহারা মুসলমানों के अल्लाह सहारा दियो या अल्लाह बे औलाद मुसलमान औलाद दान करो या अल्लाह जी भकल साथी सकीना या अल्लाह बर उपযুক্ত साली হয়ে উপযুক্ত আল্লাহ জুরি মিলাই দাও या अल्लाह আমার সবরে দোয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সদকা তুফাইল কবুল করো হযরত ইমাম হাসান হুসেন রাদিয়াল্লাহু তাআলা সদকা তুফাইল দান করো আজি এই মজলিসের উসিলা দিয়ে মুলাসি উসিলা তো আমার সবরে কবুল করো সবরে জিন্দেগি গুনাহ মাফ করে দিও আমার লোক সবকে মাফ করে দিও আমার সবরে দরজা বুলন্দ করে দিও আমার লোক পরিয়াল হকল হেদায়েত দিও হায়াত দান করো সবরে দরজা বুলন্দ করে দিও মা বনি হকল দরজা বুলন্দ করে দিও জনে জি পরিসে সবরে ইবাদত কবুল করো আমাক সবকে ইয়া আল্লাহ বিপদের পরা বসাবো ইয়া আল্লাহ আসমানি জমিন वाला মহবুব বসাবো ইয়া আল্লাহ আমার কবর আযাবের পরা বসাবো পুরো সিরাত পার করাই দিও আসর মানে হিসাবে আসান করে বিনা হিসাব জান্নাত দিও আপনার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শাফাআত কুবরা নসিব করিও আপনার হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের শাফাআত কুবরা নসিব করিও গোসে পাকের রাদিয়াল্লাহু তাআলা আনহু জান্নাতের জায়গা নসিব করিও আমার সবর ইয়া আল্লাহ কবুল করো সাল্লাল্লাহু তাআলা আলাইহি হাবিব মুহাম্মদ ওয়া আলিহি ওয়া সাহবিহি আজমাইন برحمتك يا ارحم لا اله الا الله محمد رسول الله ए हसनैन के नाना ए हसनैन के नाना ए हसनैन के नाना ए हसनैन के नाना। आप लोगों को समझ में आ रहा है? तो अगर समझ में आ रहा है तो सुभान अल्लाह बोलिए। मैं पहले ही बता चुका हूँ कि अगर आप लोग एक मर्तबा सुभान अल्लाह बोलेंगे तो आप लोगों के नाम से जन्नत में 10 पेड़ लगाया जाएगा। सुभान अल्लाह, बस उसके वसीले से मतलब उसके लिए आप लोग सुभान अल्लाह बोलेंगे। और ये जो मिलाद महफिल है, देखिए मतलब साहिब खाना है जिन्होंने मतलब दावत किया है हम सबको, उन्होंने बहुत लोगों को दावत किया होगा, लेकिन उनमें से बस कुछ लोग यहाँ पे शामिल हुए और कुछ लोग आ नहीं पाए। किस लिए आ नहीं पाए, मैं उसका मतलब जवाब आपको देना चाहता हूँ कि मिलाद महफिल में वो शख्स हाजिर रहता है, वो शख्स आ पाता है जिसको मेरे आका सल्लल्लाहु अलैहि वसल्लम दावत करते हैं। सुभान अल्लाह, इसका मतलब हम तमाम लोगों को हुजूर सल्लल्लाहु अलैहि वसल्लम ने खुद दावत किया है। हम लोग कितने खुशनसीब हैं।
तो जो मिलाद महफिल है वो किस अंदाज में, मतलब कितना अच्छा लग रहा है, सब एक साथ बैठे हुए हो रहा है, तकरीर हो रहा है। तो वही शायर पेश करा है कि सज गई है मिलाद की महफिल, क्या है खूब नजारा, कैफो मस्ती में डूबा है देखो आलम सारा, ढूंढ रही है आपकी रहमत बख्शिश का बहाना, ए हसनैन के नाना, ए हसनैन के नाना, ए हसनैन के नाना, ए हसनैन के नाना। और एक बहुत ही प्यारा शेर पेश कर रहा हूँ, लिहाजा कीजिए कि निस्बत का फैजान है देखो खादिम गौस जले, वो करता हूँ मुझ पे नाज जमाना, मैं औसात अले हूँ। निस्बत का फैजान है देखो खादिम गौस जले, वो करता है मुझ पे नाज जमाना, मैं औसात अली हूँ। आपके आल के दर का सग हूँ और साहिल हूँ पुराना, ए हसनैन के नाना, ए हसनैन के नाना, ए हसनैन के नाना, ए हसनैन के नाना। या नबी नजर करम फरमाना, या नबी नजर करम फरमाना, ए हसनैन के नाना, ए हसनैन के नाना, ए हसनैन के नाना, ए हसनैन के नाना। तो सलाम कहया मर दुरुद सलाम कहया मर दिया तो यह मुस्तफा, तुमरा जो दिल जाऊगा मदीना। सलाह तो सलाम कहया मर दुरुद सलाम कहया मर दिया को यह मुस्तफा, तुमरा जो दिल जाऊगा मदीना। मदीना शरीफेर माঝে মদিনার পাক মাটি, সকে দিব সুর মা বলে। মদিনা শরীফের মাটি, সকে দিব সুর মা বলে। কইলা যাবে সকের পর্দা, কইলা যাবে সকের পর্দা, দেখব নবী মুস্তফা, তোমরা जो दिल जाऊगा मदीना। सालातु सलाम गहया मर दुरूद सलाम गहया मर गिरिया को यह मुस्तफा, तुमरा जो दिल जाऊगा मदीना। मदीना शरीफेर माঝে জান্নাতের বাগান আছে। মদিনা শরীফের মাঝে জান্নাতের বাগান আছে। সেই বাগানে শুইয়া ঘুমাই, সেই বাগানে শুইয়া ঘুমাই বিশ্ব নবী মুস্তফা, তোমরা যদি যাওগা মদিনায়। সালাতু সালাম গহয়া আমার দুরুদ সালাম গহয়া আমার কিয়া কোয়া মুস্তফা, তোমরা যদি যাওগা মদিনায়।
হাজি কাজি খাইল পানি হাজি কাজি খাইল পানি তব পানি ফুরাই না তোমরা দিল যাও গহ মদিনা সালাহ তো সালাম গহলা আমার দুরুদ সালাম গহলা আমার কিয়া কোয়া মুস্তাফা তোমরা দিল যাও গহ মদিনা তোমরা দিল যাও গহ মদিনা बना के मदीने में डाल दे। और हजरत बिलाल का अकीदा क्या था, शायर अपने बहुत ही प्यारे अंदाज में समझाने की कोशिश कर रहा है कि कहते रहे बिलाल यही हर मकाम पर, कि कहते रहे बिलाल यही हर मकाम पर कि निकलेगी मेरी जान मोहम्मद के नाम पर, निकलेगी मेरी जान मोहम्मद के नाम पर। ऐसा ही ऐसा ही मेरे सीने में, ऐसा ही सबके सीने में इश्क़ बिलाल दे। सबको गदा बना के मदीने में डाल दे, मुझको गदा बना के मदीने में डाल दे। और कुछ लोग ये मानते हैं, ये बोलते हैं कि हुजूर सल्लल्लाहु अलैहि वसल्लम हमारे तरह इंसान थे, नाउज़ुबिल्लाह, जिनके लिए अल्लाह ने ये दुनिया, ये आखिरत, जिनके सदके हम लोगों को अता किया है। क्या वो शख्स हमारे तरह इंसान हो सकता है? हरगिज़ नहीं। आप लोग गौर से सुनिए तब समझ में आएगा। जो लोग हुजूर को अपने तरह इंसान मानते हैं, ये शेर उन लोगों के लिए है कि जो भी कहे हुजूर को अपनी तरह बशर, कि जो भी कहे हुजूर को अपनी तरह बशर, कि बिस्तर उठाए फिरते रहेंगे वो दर बदर, बिस्तर उठाए फिरते रहेंगे वो दर बदर। ऐसे मुना ऐसे मुनाफिकों को, ऐसे मुनाफिकों को जहां से निकाल दे। सबको गदा बना के मदीने में डाल दे, मुझको गदा बना के मदीने में डाल दे। और ये हम तमाम सुन्नी भाइयों बहनों के लिए है जिनका अकीदा है कि हुजूर सल्लल्लाहु अलैहि वसल्लम का जो जलवा है हम लोग रूबरू देखिए, मतलब फेस टू फेस अपने खुद आंखों से। बस ये शेर लोगों के लिए है कि मुद्दत से मेरे दिल में बसी है ये आरज़ू, कि मुद्दत से सबके दिल में बसी है ये आरज़ू, कि जलवा रसूल पाक का देखूं मैं रूबरू। सुभान अल्लाह। कि जलवा रसूल पाक का देखूं मैं रूबरू। मौला तू मौला तू मेरे कल्ब की, मौला तू सबके कल्ब की हसरत निकाल दे। सबको गदा बना के मदीने में डाल दे, मुझको गदा बना के मदीने में डाल दे। और ये जो हुजूर सल्लल्लाहु अलैहि वसल्लम से मोहब्बत रखता है, ये उनका दिल, उनका अक्ल, उनका जहन क्या बोलना चाहता है, वही शेर अपने बेहतरीन अंदाज में समझाने की कोशिश कर रहा है कि अब अक्ल कह रही है कि तू दिल से काम ले। हाँ, अक्ल कह रही है कि तू दिल से काम ले, कि क्यों डूबता है ये मेरे आका का नाम ले, क्यों डूबता है ये मेरी आका का नाम ले। तुझको अभी
तुझको अभी किनारे, तुझको अभी किनारे ये दरिया उछाल दे, मुझको गदा बना के मदीने में डाल दे, सबको गदा बना के मदीने में डाल दे। और आखिरी शेर पेश करो, मुलाजा कीजिए। कि ता जिंदगी हुजूर की नाते लिखा करूं, कि ता जिंदगी हुजूर की नाते पढ़ा करूं, कि आदम अपने रब से मैं इतनी दुआ करूं, आदम अपने रब से मैं इतनी दुआ करूं, फ़िक्रे रज़ा फ़िक्रे रज़ा के चान का, फ़िक्रे रज़ा के चान का हुस्ने ख्याल दे, मुझको गदा बना के मदीने में डाल दे, सबको गदा बना के मदीने में डाल दे। मैंने ये कब कहा मुझे दुनिया का माल दे, सबको गदा बना के मदीने में डाल दे, मुझको गदा बना के मदीने में डाल दे। अस्सलाम वालेकुम। Selamat hajaru salam, hajaru salamat, hajaru durud, safayat koriba kiamat ruz, nabiji tumah tumi mok napahoriba, beheste loi jahum te lagat loi jaba, oi jahagar fere bat pori din gohor, खुदा कुन रसूल कुन सिनी बल নহর, खुदा পাই নকরু উমর হন কালু, বেন্তু থাকিব জমিনত পৰি, পৰুৱাই পিপৰাই সবে তুলে মাটি, গুণ গুণ কৰি থাকে খৰিৰে গাটি, নবীজি তোমাৰ মই কমিনা গোলাম, মুবাৰক